গাইজ আজি সৰস্বতী পূজা। আজি মই বহুত দিন পিছত মানে বহু বছৰ পিছত আজি মোৰ কলেজখনত আহিছোঁ। কলেজ মানে দৰং কলেজ। তো আপোনালোকক অকণমান দেখাই দিওঁ আমাৰ কলেজৰ ছাৰাউণ্ডিংটো। এই যে বাৰাণ্ডাটো দেখিছে, এই বাৰাণ্ডাটো হৈছে অসমৰ আটাইতকৈ দীঘল বাৰাণ্ডা। অসমৰ ভিতৰত যিমান কলেজ আছে সেই কলেজসমূহৰ ভিতৰত আটাইতকৈ দীঘল বাৰাণ্ডা। আৰু এতিয়া আমি আহি পাইছোঁ মোৰ ডিপাৰ্টমেণ্ট অফ জিঅ'গ্ৰাফী। মোৰ মিছেছ আজি প্ৰথমবাৰ আহিছে। ইয়াতে মই পঢ়া শুনা কৰিছিলোঁ, মোৰ গ্ৰেজুৱেশ্যন ইয়াতে হৈছিল। দেখাই আছোঁ আপোনালোকক, এইটো ভূগোল বিভাগ, ইয়াতে মই গ্ৰেজুৱেশ্যন কৰিছিলোঁ। এইটো আমাৰ 5th আৰু 6th ছেমিষ্টাৰ ৰুম আছিলে, দেখিছিস? এটা আমাৰ এটা আউটডোৰ হয়, কেণ্টিন আছে, এইখিনি কেণ্টিন। ওইদিকে বন্ধ আছে, সামনের দিকে এইটো আছিলে আমাৰ 3rd আৰু 4th ছেমিষ্টাৰ ৰুম। ইয়াতে মই ক্লাছ কৰিছিলোঁ 2013 পৰা 16লৈ। এনেকৈ মাৰ্কছ আমাৰ মাৰি দিছিলে পৰীক্ষাত পোৱা নাম্বাৰসমূহ। তাৰপিছত এইটো আছিলে আমাৰ 1st ছেমিষ্টাৰ আৰু 2nd এইটো আছিলে আমাৰ 5th আৰু 6th ছেমিষ্টাৰ ৰুম। আৰু এইটো আছিলে আমাৰ 1st আৰু 2nd ছেমিষ্টাৰ ৰুম। এতিয়া মিউজিয়াম হৈ গৈছে এইখন ৰুম, বেলেগ ফালে চাগে হৈছে। তো এইটোৱে আছিলে আমাৰ ডিপাৰ্টমেণ্ট। এইটো কলেজৰ ছাৰাউণ্ডিংটো চাওক কিমান ধুনীয়া।